বেছিভাগ মানুহে ভাবে টকা নাথাকিলে বিজনেছ নহয়, কিন্তু সঁচা কথা এইটো যে মনোবল থাকিলে উপায় বাহিৰ হৈ আহে। মুকুল এজন সাধাৰণ গাঁৱলীয়া ল'ৰা। মুকুলৰ পিতৃ আছিল দিন মজুৰি কৰা এজন মানুহ। মুকুলে সদায় ভাবি থাকিছিল কেনেকৈ ষ্টাৰ্ট কৰিব পৰা যায়। কম খৰচত মুকুলে সময়বোৰ নষ্ট নকৰিছিল। তেওঁ ইউটিউবত বিজনেছ ৰিলেটেড ভিডিঅ'বোৰ দেখিছিল। ইউটিউব ফ্ৰী কোৰ্চ আৰু ফেচবুক গ্ৰুপৰ জৰিয়তে তেওঁ শিকিলে কাষ্টমাৰ মাৰ্কেটিং, ষ্টাৰ্ট বিজনেছ উইদাউট মানি। মুকুলে সিদ্ধান্ত ল'লে যে মই যি শিকিছোঁ সেইটোৰ দ্বাৰা মই ষ্টাৰ্ট কৰিম, যি হয় হ'ব। তেওঁৰ সপোন আছিল যে মোবাইল ৰিপেয়াৰিঙৰ এটা দোকান দিব, কিন্তু টকা নাই। কি কৰিব? তেতিয়া তেওঁ আৰম্ভ কৰিলে যে টিউশ্যন চেণ্টাৰ কেনেকৈ ষ্টাৰ্ট কৰিব পৰা যায়। আৰু টিউশ্যন চেণ্টাৰ ষ্টাৰ্ট কৰিলে তেওঁৰ গাঁৱত সৰু সৰু ল'ৰা ছোৱালীক পঢ়োৱা ষ্টাৰ্ট কৰিলে আৰু তাৰ দ্বাৰা কিছু টকা উপাৰ্জন কৰিলে। আৰু সেই টকাৰে গাঁৱৰ জনবহুল ঠাইত এটা মোবাইল ৰিপেয়াৰিঙৰ দোকান দিলে আৰু তেতিয়া দোকানটো ভালকৈ চলাবলৈ ষ্টাৰ্ট কৰিলে। মুকুলৰ ব্যৱহাৰত আৰু মনোবলে গ্ৰাহকক সন্তুষ্ট কৰিছিল। অলপ অলপকৈ তেওঁ উপাৰ্জন কৰিবলৈ ধৰিলে। যেতিয়া অলপমান টকা হাতত জমা হ'ল তেতিয়া সেই টকাৰে মোবাইল ৰিপেয়াৰিঙৰ টুলছবোৰ শিকিলে আৰু এটা কোৰ্চ কৰিলে। 1 বছৰৰ ভিতৰত তেওঁৰ নিজৰ এটা দোকান হ'ল আৰু এটা ডাঙৰ দোকান হ'ল। সঠিক আইডিয়া, নলেজ আৰু একশ্যন থাকিলে ব্যৱসায় আৰম্ভ কৰিব পাৰি। মুকুলৰ দৰে ঠিক তেনেকুৱা 5টা বিজনেছ আৰু সেইবোৰত ইনভেষ্ট কৰিব নালাগে, বিনা পইচাত ষ্টাৰ্ট কৰিব পাৰে। তাৰ ভিতৰত প্ৰথমটো হ'ল এফিলিয়েট মাৰ্কেটিং। ইয়াত এমাজন, ফ্লিপকাৰ্ট, মেছো বা অন্য কোম্পানীৰ লিংক শ্বেয়াৰ কৰিব বিক্ৰীৰ ওপৰত কমিশ্যন লাভ কৰিব পাৰে। এইবোৰ হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰামত বা ইউটিউবত লিংক শ্বেয়াৰ কৰিব পাৰে। ইয়াত আপোনাক শিকিব লাগিব অকল বেছিক স্মাৰ্টফোন ইউজ আৰু ছ'চিয়েল মিডিয়া। এইবোৰ শিকিব লাগিব আৰু এইবোৰ শিকিলে আপুনি ষ্টাৰ্ট কৰিব পাৰে এফিলিয়েট মাৰ্কেটিং। দ্বিতীয়টো হ'ল ফ্ৰীলান্স ছাৰ্ভিচ। ইয়াত আপোনাৰ স্কিল শিকাব লাগিব, গ্ৰাফিক ডিজাইন, ভিডিঅ' এডিটিং, কণ্টেণ্ট ৰাইটিং, ট্ৰান্সলেশ্যন এটচেট্ৰা। ফাইবাৰ, আপৱৰ্ক বা ছ'চিয়েল মিডিয়াত অফাৰ কৰক। টুলছ লাগিব, মোবাইল বা লেপটপ। স্কিল লাগে যিকোনো এটা ডিজিটেল স্কিলছ, যেনেকুৱা গ্ৰাফিক ডিজাইন। আপুনি যদি ভালকৈ শিকিব পাৰে তেনেহ'লে গ্ৰাফিক ডিজাইন মানুহক শিকক ফ্ৰীলান্স ছাৰ্ভিচ হিচাপে, আৰু ভিডিঅ' এডিটিঙো শিকাব পাৰে, কণ্টেণ্ট ৰাইটিঙো, ট্ৰান্সলেশ্যন। এইবোৰ কণ্টেণ্ট ক্ৰিয়েটৰৰ লগত কানেক্ট কৰি এইবোৰ বহুত ভালকৈ টকা আৰ্ণ কৰিব পৰা যায় আৰু ফ্ৰীলান্স ছাৰ্ভিচ ভালকৈ দিব পৰা যায়। যদি আপুনি ষ্টাৰ্ট কৰিব পাৰে তেনেহ'লে আজিৰ পৰাই সেইবোৰ ষ্টাডি কৰক আৰু শিকি থাকক। তৃতীয়টো হ'ল অনলাইন টিউশ্যন বা কোচিং। ইয়াত আপুনি আপোনাৰ ছাবজেক্ট বাছি ল'ব পাৰে, যিকোনো হ'ব পাৰে, মেথমেটিক্স, ছায়েন্স, আছামিজ, হিন্দী, ইংলিছ, সকলো হ'ব পাৰে। যিটো আপুনি ভাল পায় সেইটো বাছি লওক আৰু সেইটো অনলাইন, জুমত, গুগল মিট, ফেচবুকত পঢ়াওক। টুলছ লাগে স্মাৰ্টফোন বা লেপটপ। আপোনাৰ যদি লেপটপ আছে বা স্মাৰ্টফোন আছে তেনেহ'লে ষ্টাৰ্ট কৰিব পাৰে। স্কিল লাগে যিকোনো ছাবজেক্টৰ সম্পূৰ্ণ নলেজ ভালকৈ ল'ব লাগিব আৰু সেইটো ষ্টাৰ্ট কৰি আপুনি টকা আৰ্ণ কৰিব পাৰে। চতুৰ্থটো হ'ল ড্ৰপ শ্বিপিং। ইয়াত নিজে ষ্টক নকৰাকৈ অৰ্ডাৰ পালে ছাপ্লাইৰ পৰা কাষ্টমাৰক পঠাব লাগে। ঘৰত বহি কৰিব পাৰে এনেকুৱা কাম। যদি আপোনাৰ স্মাৰ্টফোন থাকে, মোবাইল থাকে তেনেহ'লে কৰিব পাৰে। টুলছ লাগে ইনষ্টাগ্ৰাম, ফেচবুক পেজ। আপোনাৰ অলপমান ফলোৱাৰ্ছ থাকিব লাগিব যাতে আপুনি এডছ ৰান কৰিব পাৰে। স্কিল লাগে বেছিক মাৰ্কেটিং আৰু কমিউনিকেশ্যন। যদি আপুনি ইংলিছ আৰু হিন্দী আৰু বেংগলী যদি ভালকৈ জানিব পাৰে আৰু তেনেহ'লে আপুনি আপোনাৰ বিজনেছটো আৰু বেছিকৈ গ্ৰ' হ'ব আৰু আপুনি চাৰিওফালে বিজনেছটো স্প্ৰেড কৰিব পাৰিব। অ'কে, আজিৰ পৰা ষ্টাৰ্ট কৰিব পাৰে আৰু জ্ঞান ল'ব পাৰে ড্ৰপ শ্বিপিঙৰ বিষয়ে। বিনা পইচাত ষ্টাৰ্ট কৰিব পৰা পঞ্চম বিজনেছটো হ'ল ভইচ অভাৰ আৰু ষ্টৰী নেৰেশ্যন। ইয়াত ইউটিউব বা ৰিলছ ক্ৰিয়েটৰসকলৰ বাবে ভইচ অভাৰ ৰেকৰ্ডিং কৰক আৰু ঘৰত বহি টকা ইনকাম কৰক। টুলছ লাগে স্মাৰ্টফোন, মাইক বা ৰেকৰ্ডিং এপ থাকিলেই হ'ল আৰু আপুনি ষ্টাৰ্ট কৰিব পাৰে তাৰ দ্বাৰাই। স্কিল লাগে ভাল উচ্চাৰণ থাকিব লাগিব, ধৈৰ্য আৰু পেচেঞ্চ লাগিব আৰু আপুনি এদিনত ধৈৰ্য ভংগ কৰিলে নহ'ব আৰু এইটো ৰেগুলাৰ কৰি থাকিলে আপুনি ক্ৰিয়েটৰসকলৰ পৰা টকা আৰ্ণ কৰিব পাৰে। আজিৰ পৰা ষ্টাৰ্ট কৰক ভইচ অভাৰ আৰু ষ্টৰী নেৰেশ্যন। স্মাৰ্টফোন আছেনে? তেনেহ'লে আজিৰ পৰাই নো ইনভেষ্টমেণ্ট বিজনেছ ষ্টাৰ্ট কৰক। আপুনি ওপৰৰ 4-5টাৰ ভিতৰত কোনটো বিজনেছ পাৰফেক্ট লাগে আপোনাৰ কাৰণে কমেণ্টত জনাবলৈ নাপাহৰিব। আজি ইমানেই, বাই বাই।